মাতৃক তেখেতে ধন বিচাৰে কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকৰ মতে সেই কিশোৰজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰে আৰু সেই নিচাযুক্ত দ্ৰব্য সেৱনৰ বাবে মাতৃক প্ৰথমতে ধন বিচাৰে কিন্তু মাতৃ যেতিয়া অমান্তি হয় পিতৃ এজন সাধাৰণ ই ৰিক্সা চালক তেখেতে যেতিয়া উপস্থিত হয় এই স্থানত তেতিয়াই সেই কিশোৰজনে এই যি অজন্তা পথ আছে অজন্তা পথৰ এই যিটো নৰ্দমা আছে এই নৰ্দমাটোত জঁপিয়াই দিয়ে কেমেৰা পাৰ্চন যিটোৱে দেখুৱাব এই নৰ্দমাটোত জঁপিয়াই দিয়ে আৰু এই স্থানৰ পৰাই সেই কিশোৰজনৰ কোনো সন্ধান নাই আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক কি এটা নৰ্দমাত এই কিশোৰজন সোমাই গৈছিলে আমি জানিব পৰা মতে 16ৰ পৰা 17 বছৰ সেই কিশোৰজনৰ আৰু সেই সময়ৰ পৰা বৰ্তমানলৈ কোনো সন্ধান নাই ৰাতিপুৱা 5:30 বজাতে এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰিছিলে যে সেই কিশোৰজন ইয়াত জঁপিয়াই দিছিলে আৰু তাৰ পাছত এই মুহূৰ্তত যি অগ্নি নিৰ্বাপক বাহিনী আছে আৰক্ষী লোক আছে সকলোৱে সেই কিশোৰজনক বৰ্তমান বিচাৰি থকা হৈছে এই যি নলাটোৰ লগত নৰ্দমাটোৰ লগত থকা এইসমূহ কালভাৰ্টসমূহ উঠাই বৰ্তমান পৰীক্ষা কৰি থকা হৈছে আমি দেখুৱাইছোঁ এয়া হৈছে বেলতলাৰ যি অজন্তা পথৰ দৃশ্য আমি দেখুৱাইছোঁ পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এই মুহূৰ্তলৈ কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই যিহেতু এই নলাৰে বহু দূৰ ওলাই যাব পাৰি হয়তো বাহিৰলৈ ওলাই যাব পাৰি কিন্তু এই মুহূৰ্তলৈ সেই কিশোৰজনৰ সন্ধান নাই ইয়াৰ যিসকল স্থানীয় লোক আছে কিশোৰজনৰ মাতৃও আছে ইয়াৰ স্থানীয় লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা কি হৈছিলে পুৱাৰ একো নাই নটংকিবিলাক ল'ৰা ছোৱালী ডেণ্টেড খাই কিবা খায় এইবিলাক নেলা ধুমাই নটংকি কৰি থাকে পলে থাকে এনেকুৱা পৰহিদিনা হৈছে না পৰহিদিনা আমি থাকোঁতে ওলাইছোঁ কিমানমান সময়ত এই ঘটনাটো হৈছে কেতিয়া আজি এঘণ্টা আগত মই এই জাষ্ট মায়ে কাছে যাইছিলোঁ উন্মুক্ত নলাৰ বাবে বহুতে না উন্মুক্ত নলা এইটো এই ডিপাৰ্টমেণ্ট উঠাইছে তাক চাবৰ কাৰণে উঠাইছে এইটো উঠাই এইফালে সোমাইছে পৰহিদিনা হৈছে 3 দিন আগত কৰিছে যথেষ্ট মানে 15-16 বছৰ বয়স আৰু কি ক'ব নিচাযুক্ত দ্ৰব্য সেৱনত তেওঁলোক লাগি পৰিছে একো মেটাৰ নাই এইটো সৰু বাচ্চা নকৰে মায়ে বাপেকে শাসন কৰা নাই বেলেগ কথা নাই কামত যায় গৰীব মানুহ ল'ৰা ছোৱালী এৰি দিয়ে ডেণ্ডাত খাই কিবা খায় ঠিক আছে বাৰু আপোনালোকৰ মতে কি লাগে এতিয়া শিশুটো ওলাবনে নাই ইয়াত যিহেতু নৰ্দমা ক'তবা সি নটিং কৰিছে সোমাইছে নাই বাহিৰতে ক'তবা আছে কেনে গম পাওঁ কোনো দেখা নাই নহয় সোমাই থকাটো দেখা নাই কোনোতো সোমাই গৈছে বোলে সন্দেহে কৰিছে যে সিদিনা সোমাইছিল আজি সোমাব পাৰে মানুহৰ কথা কি ক'ব এই মুহূৰ্ততো নিশ্চিত ক'ব নোৱাৰি যিহেতু আমি দেখুৱাইছোঁ এই স্থান দেখুৱাইছোঁ এয়া হৈছে হাতীগাঁও যি অজন্তা পথ আৰু এই অজন্তা পথতে কিছু সময় পূৰ্বে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছত বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী বা যি আপতকালীন বিভাগৰ যিসমূহ দল আছে সেয়া দল আহি উপস্থিত হৈছে কিশোৰগৰাকীৰ মাতৃও আছে মাতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতু আপুনি নিজে দেখিছে নিচাসক্ত আছিল বুলি কৈছে কি কৈছিলে আপোনাক মোক পইচা খুজিছিল পইচাটো মই দিয়া নাই বা মোৰ হাতত পইচাটো নাই মই কৈছোঁ দিম তই ওলাই তই আগতে ওলাই পইচাটো দিম মানে মোক মাৰিবি নেকি মই নামাৰোঁ তই ওলাই খালি তাই তাতে থিয়া হৈ আছে ওলাই অহা নাই পইচা লাগে ভয়তে কি খাব পইচা লাগে কিহৰ কাৰণে পইচা লাগে সেইটোতো মই গম নাপাওঁ আছিল নেকি সেইটো গম নাপাওঁ মইতো ৰাতিপুৱা কাম কৰোঁ কিমান টকা বিচাৰিছিলে 1000 টকা 1000 টকা নিচাসক্ত স্কুলত পঢ়ে নে নাই আপোনালোক আগতে গৈছিল এতিয়া নাযায় কিমান ক্লাছলৈ পঢ়িছে এই 3 লৈ গৈছে এতিয়া বয়স কিমান মান হ'ব 17 বছৰ 17 এনেকৈ কাম কৰে নেকি বাচ্চাই নাই কাম নকৰে 1000 টকা কিহৰ কাৰণে বিচাৰিলে সেইটো কোৱা নাই নিচাসক্ত আছিল বুলি বহুতে কৈ আছে হয় নেকি নিচা খাইছিল নেকি সেইটোতো আমি গম নাপাওঁ আমি কামত যাওঁ এতিয়া